ৰাজ্যৰ শিক্ষকৰ 13,000 পদত শীঘ্ৰেই নিযুক্তি ভাগে ভাগে অব্যাহত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া নিয়ছৰ অধীনত DLED কৰা সকলোলৈ সুবিধা সমাগত শাৰদীয় দুৰ্গোৎসৱৰ আগে পাছে পুনৰ সম্পন্ন হ'ব শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ জৰিয়তে কেৱল বিদ্যালয় শিক্ষা বিভাগতে শিক্ষক পদত নিযুক্তি লাভ কৰিব 13,000ৰো অধিক শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ইয়াৰ বাবে ভাগে ভাগে শিক্ষকৰ নিৰ্দিষ্ট পদ অনুসৰি অব্যাহত আছে বাছনি প্ৰক্ৰিয়া বিশেষকৈ 2023 চনতে জাৰি কৰা বিজ্ঞাপনৰ আধাৰতে এইবাৰ পলমকৈ হ'লেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা 5,550টা শিক্ষকৰ পদ পূৰণ কৰিব ৰাজ্য চৰকাৰে ইয়াৰ বাবে শুকুৰবাৰৰ পৰা গুৱাহাটী মহানগৰীত কেন্দ্ৰীয়ভাৱে আৰম্ভ হৈছে চাকৰি প্ৰত্যাশীসকলৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া কৰে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে আমাৰ 27 জুনৰ পৰা আমাৰ সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনখিনি আৰম্ভ কৰা হৈছে আমাৰ 8 তাৰিখলৈকে চলিব আমাৰ টোটেল পদ ইয়াতে আছে এলপিত আছে 3,800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1,750টা পোষ্ট গতিকে দুইটাই মুঠ মিলাই পেলাই দুটা মিলি মুঠ মিলাই পেলাই হৈছে 5,550টা পোষ্ট আৰু এইবাৰ আমাৰ এই সেকেন্ড ফেজ ডকুমেন্টখিনিত ডকুমেন্ট ভেৰিফিকেশনত আমাৰ যিসকল নিউজ DLED খিনি আছিলে সেইখিনিকো আমাৰ এইটো ইনক্লুড কৰা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতে নিয়ছৰ অধীনত 18 মহীয়া DLED গ্ৰহণ কৰা চাকৰি প্ৰত্যাশীসকলো এইবাৰ হৈছে আবেদনকাৰীসকলৰ তালিকাভুক্ত যিসকলে ৰুজু কৰা গোচৰৰ ভিত্তিৰে স্থবিৰ হৈছিল সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো অৱশ্যে সংশ্লিষ্ট চাকৰি প্ৰত্যাশীসকল তালিকাভুক্ত হ'লেও নিশ্চিতভাৱে দাঙি ধৰিব লাগিব নিৰ্দিষ্ট তথ্য প্ৰমাণ ক'লে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আমাৰ যেটো LP আৰু UP টিচাৰৰ ডকুমেন্ট ভেৰিফিকেশন হেতু আৰম্ভ হৈছে এট পাৰ আদাৰ DLED তেওঁলোকক এলাউ কৰিব কৈছে আমি এলাউ কৰিছো কিন্তু যেহেতু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোতে আছে যে তেওঁলোক ইন সাৰ্ভিস হ'ব লাগিব গতিকে ইউডাইছত তেওঁলোকৰ নাম থাকিব লাগিব ইউডাইছটো 9-10ৰ পৰাই আৰম্ভ হৈছে আমি 17 চনত আমি বিচাৰিছো যে 17 চনৰ আগত তেওঁলোক যদি কৰ্মৰত আছিল তেওঁলোক এলিজিবল হিচাপে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব লগতে মাধ্যমিক পৰ্যায়ত খালী হৈ থকা স্নাতক শিক্ষকৰ 7,588টা পদ পূৰণৰ লক্ষ্যৰে 1 জুলাইৰ পৰা ৰাজ্যৰ 6টা মণ্ডলত আৰম্ভ হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া তালিকাত ডিব্ৰুগড় যোৰহাট কাছাৰ নগাঁও কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ নাম য'ত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত উত্তীৰ্ণ চাকৰি প্ৰত্যাশীসকলেহে লাভ কৰিব সুবিধা যদিও আমি এডভাৰটাইজ কৰিছিলো 7,588টা কিন্তু আমি এতিয়া ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আমি প্ৰাৰ্থী মাতিছো 6,236 গৰাকী অৰ্থাৎ 1,352 সেইখিনি পোষ্ট ভেকেন্ট ৰখিয়ে গ'ল সেইখিনি আমি পুনৰ তাৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব কেৱল ইমানেই নহয় ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ 1,487টা পদ পূৰণৰ বাবে ইতিমধ্যেই সম্পন্ন হৈ গৈছে নথি পৰীক্ষণ প্ৰক্ৰিয়া কিন্তু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱত 230টা পদ পূৰণ নহ'ব এই সময়ছোৱাত ইয়াৰ পূৰ্বে যেটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ হৈ গৈছে তাতো আমি বিজ্ঞাপন দিছিলো 1,487 কিন্তু তাৰ এগেইনষ্টও আমি এলিজিবল ক্যান্ডিডেট পাইছো 1,257 অৰ্থাৎ কিছুমান সাবজেক্টত আমি এলিজিবল ক্যান্ডিডেট আমি পোৱা নাই গতিকে সেইখিনি পুনৰ এডভাৰটাইজ হ'ব লগতে নথি পৰীক্ষণৰ সময়ত যাতে বিভাগীয়ভাৱে কোনো খুঁত ৰৈ নাযায় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে বিদ্যালয় শিক্ষা বিভাগে তেওঁলোকৰ যিখিনি ডকুমেন্ট দিছে কাৰণ পোৰ্টেলত আপলোড তেওঁলোকে কৰিছিলে এতিয়া ধৰ তেওঁলোকৰ যদি ডিগ্ৰী সাৰ্টিফিকেটখন ঠিকে আছে না সঠিক হয় নহয় তেওঁলোকৰ বিএডৰ সাৰ্টিফিকেটখন সঠিক হয় নহয় সেইখিনি চোৱা অলৰেডি গভৰ্ণমেণ্টে নটিফাই কৰিছে যে কোনবিলাক ইনষ্টিটিউট স্বীকৃত কোনবিলাক ইনষ্টিটিউট স্বীকৃত নহয় গতিকে স্বীকৃত ইনষ্টিটিউটৰ পৰা তেওঁলোকে যদি ডিগ্ৰী আহৰণ কৰিছে সেইখিনি তেওঁলোকে মান্যতা পাব
এতিয়া কেৱল অপেক্ষা নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ নে হঠাৎ পুনৰ স্থবিৰ হৈ পৰে সমগ্ৰ প্ৰক্ৰিয়া সেয়াও জানিবৰ বাবে অপেক্ষা কৰিব লাগিব সময়লৈ।